চাহাবক আপুনি কি বুলি মাতে? আব্বাজান বুলি এতিয়া বৰ্তমান মানে তেনেকৈ মাতি আছোঁ যে কোন হয় মই আব্বাজান বুলি কওঁ, তেওঁ বেটাজান বুলিয়ে কৈ আছে। আনফাৰ চাহাবক মোক বেটা মানিছে, সেইটো এটা ভগৱানৰ কৃপাত, যিহেতু মোৰ দেউতা নাই। আজি 3 বছৰ হ'ল দেউতা ঢুকুৱা। কিজানি আল্লাহ, কিজানি ভগৱানে সেইজন তেখেতক কিজানি মোৰ সেই আশীৰ্বাদ দিবৰ কাৰণে হয়তো পঠিয়াবও পাৰে। মুছলিম হ'লে মিয়া হয়, এতিয়া যদি কয় আপুনি মিয়াৰ পুতেক বুলি যদি কোনোবাই হাঁহে, বাৰে বাৰে ক'লোঁ, বহুতে কয় যিবিলাকে আপোনাক কয় সেইবিলাকৰ অদৰকাৰী মানুহ বুলি ক'ব বিচাৰিছোঁ। কাৰণ কেলৈ চাওক, আপুনি মোৰ হাতখন কাটিলে মোৰ তেজ ওলাব, আপোনাৰ আজি হাতখন কাটে একে তেজ ওলাব। আজি মুছলিম মানুহজনৰ হাতখন কাটিলে ৰঙাই তেজ ওলাব, তাত গুলপীয়া ওলাই নাযায়। মানে দেউতাক আৰু পুতেকে গোটেইখিনি চিষ্টেমটো সামৰি লৈছে। দেউতাকৰ পুতেকে আৰু এতিয়া কেইদিনমানৰ পাছত আকাশ টকীয়া ডুবাইতে দেখিম। ডুবাইটো দেউতাকক লগ কৰিব যাব লাগিব। আপুনি ভালেই কথা কৈছে। তেখেতে যথেষ্ট ভাল মানুহ, মোক শ্ৰদ্ধা কৰিছে, নিজৰ ল'ৰা হিচাপে তেখেতে গুৰুত্ব প্ৰদান কৰিছে। ময়ো ঠিক তেনেকৈ মানে অন্তৰাত্মা নিজৰ মানে দেউতা বুলি আব্বাজান বুলি তেখেতক সম্বোধন কৰিছোঁ। আৰু ডুবাই তেখেতে মাতে নামাতে নিয়ে এইটো পিছৰ কথা, কিন্তু তেখেতে এটা প্ৰতিশ্ৰুতি দিছে যে আনফৰ চাহাবক আপুনি কি বুলি মাতে? আব্বাজান বুলিয়ে এতিয়া বৰ্তমান মানে তেনেকৈ মাতি আছোঁ যে কোন হয় মই আব্বাজান বুলি কওঁ, তেওঁ বেটাজান বুলিয়ে কৈ আছে। গতিকে আশা ৰাখিছোঁ যে এইটো বেটাজান আৰু আব্বাজানৰ হেৰিটো দীঘলীয়া হওক, সেইটোৱে কথা আৰু।